Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ আপোন চেনেল ইগল এডুকেশ্যন আৰু মই অভিজিত মহোদয়। আজি আকৌ বিএড আৰু ডিএলএডৰ 10 নম্বৰ ক্লাছটো লৈ আহিছোঁ। ইতিমধ্যে 9টা ক্লাছ আপোনাৰ আগবঢ়াইছোঁ আৰু প্লে লিষ্টত ইতিমধ্যে গোটেইবোৰ ক্লাছ সজোৱা আছে। যদি কোনোবাই কেইটামান ক্লাছ মাজত এৰি থৈ গৈছে প্লিজ এৰি নাযাব, গোটেইখিনি ক্লাছ কৰিব কাৰণে চেষ্টা কৰক। গতিকে আজিৰ ক্লাছটোত আমি কি পঢ়িম, আজি ক্লাছটোত মই অলপ মেথছ আনিছোঁ আৰু মাজে মাজে মই ৰিজনিং আনা আৰম্ভ কৰিম, যেহেতু ৰিজনিং অলপ চাব লাগিব। ওকে, তো ৰিজনিংখিনিও মাজে মাজে আমি এড কৰা আৰম্ভ কৰিম আৰু যিখিনি টপিক লাগে সেই টপিকখিনি মই নিজে নিজে আনিব চেষ্টা কৰিয়ে আছোঁ। তথাপিও আপোনাৰ কিবা যদি প্ৰয়োজন আছে বা কিবা টপিকৰ প্ৰয়োজন, কিবা কুৱেশ্যনৰ প্ৰয়োজন আছে, আপুনি জনাব পাৰে, কমেণ্ট কৰি জনাব পাৰে। আৰু 11 নম্বৰ ক্লাছটো লাগে যদি জনাব, আপোনালোকৰ কমেণ্ট চাই মই ক্লাছটো সজাওঁ একচুৱেলি। তো আজি 10 নম্বৰ ক্লাছটো কাৰণে যথেষ্ট ৰেছপন্স আহিছিল, তো সেইকাৰণে ক্লাছটো সোনকালে আপলোড কৰিছোঁ। আৰম্ভ কৰিছোঁ বিএড আৰু ডিএলএডৰ 10 নম্বৰ ক্লাছত কি আছে, কি কুৱেশ্যন আনিছোঁ এবাৰ সবিশেষ দেখাম। ইগল এডুকেশ্যন স্কুল বুলি এটা নতুন ইউটিউব চেনেল আছে আৰু এই ইউটিউব চেনেলটোৰ লগত আমি স্কুলৰ ছাত্ৰ ছাত্ৰীক পঢ়োৱাৰ ব্যৱস্থা কৰিছোঁ। স্কুলৰ ছাত্ৰ ছাত্ৰীৰ বাবে 9 আৰু 10ৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ বাবে মই মোৰ ফালৰ পৰা ইগল এডুকেশ্যনৰ ফালৰ পৰা কোৰ্চ এটা ৰেডি কৰি আছোঁ, যাতে ঘৰত থাকি পঢ়িব পাৰে, যাতে মোৰ চেণ্টাৰত বহুতে আহিব নোৱাৰে। গতিকে যিখিনি দূৰৰ ল'ৰা ছোৱালী তেওঁলোকে যাতে ঘৰত থাকি মোৰ ক্লাছ পায় তেনেকুৱা এটা কোৰ্চ বনাই আছোঁ, অতি সোনকালে আপোনালোকে আপডেট এটা দি আছোঁ। ওকে, তো ইগল এডুকেশ্যন স্কুল ছাবস্ক্ৰাইব কৰিব পাৰে। তো কুৱেশ্যনৰ ফালে আগবাঢ়িছোঁ। প্ৰথমটো প্ৰশ্ন, এটা সপ্তাহত আমি কিবা এটা বেগৰ কিবা ৱেট দিয়া আছে 350, 340, 340, 270, 360, 310 and 300। ওলাব কি লাগে? ৰেঞ্জ বুলি ক'লে কেতিয়াবা পৰিসৰ বা এনেকুৱা শব্দ বিস্তাৰ এনেকুৱা শব্দ মিনিং কৰে। এই ৰেঞ্জ শব্দটো জেনেৰেলি ষ্টেটিষ্টিক্সৰ ফালৰ পৰা আহিছে। আৰু ষ্টেটিষ্টিক্সত যেতিয়া আমি পঢ়োঁ তেতিয়া ৰেঞ্জ শব্দটোৱে এটা বস্তু নিৰ্ধাৰণ কৰে যে যিখিনি বস্তুৰ ডাটা আমাক দিয়া থাকিব, হয় কাৰোবাৰ ৱেট দিয়া আছে, কাৰোবাৰ বয়স দিয়া আছে, কাৰোবাৰ কিবা ভেলু দিয়া আছে, মাৰ্কছ দিয়া আছে, সেই যিখিনি ডাটা আমাক দিয়া থাকিব সেই ডাটাখিনিৰ ভিতৰত যিটো চবতকৈ ডাঙৰ ডাটা আৰু যিটো চবতকৈ সৰু ডাটা, আটাইতকৈ ডাঙৰ ডাটা ইয়াত কি দেখিছে 360। ওকে, আটাইতকৈ ডাঙৰ ডাটা কি দেখিছে 360। আৰু আটাইতকৈ সৰু ডাটা কি দেখিছে? আটাইতকৈ সৰু ডাটা মই 270 দেখিছোঁ। তো আটাইতকৈ ডাঙৰ ডাটা আটাইতকৈ সৰু ডাটা আপুনি বিচাৰি পাইছে। সেই ডাটা দুটাৰ মাজত যিটো ডিফাৰেন্স দেখা পাব, ডিফাৰেন্স মানে বিয়োগফল দেখিব, সেই বিয়োগফলৰ যিটো মান সেই মানটো আমি ৰেঞ্জ বুলি কওঁ। এইটো ষ্টেটিষ্টিক্সৰ পাৰ্টত আছে, হ'ব। তো ইয়াতে যদি আমি যদি চাওঁ তো ইহঁতৰ মাজত নিশ্চয় ডিফাৰেন্স আছে, সেই ডিফাৰেন্সটো হৈছে আমাৰ এনচাৰ। ইফালে 70, ইফালে আকৌ 40 আছে। তো ধুনীয়াকৈ চিম্পলিফাই কৰি কোৱা কিমান হ'ব। ওকে, তো অপশ্যন আছে 90। য়েছ, দিছ ইজ 90, হ'ব। ওকে, তো ইফালে 30, 300, ইফালে 60, 300 কিমান 30 কিমান 90। অপশ্যন চি ইজ কাৰেক্ট। ঠিকে আছে। ওকে, তো দৰে মাজত হায়েষ্ট ভেলু মাইনাছ লোৱেষ্ট ভেলু কৰিলে যিটো এনচাৰ পাব সেই এনচাৰটো ৰেঞ্জ বুলি কয়। ওকে, নেক্সট ওৱান, ফাইণ্ড দ্য ৰিমাইণ্ডাৰ। এইটো ৰিমাইণ্ডাৰ থিয়ৰাম বুলি কয়, ভাগশেষ উপপাদ্য। ভাগশেষ উপপাদ্যই কি কয়, যদি আমি এনেকুৱা ধৰণৰ কিবা এলজেব্ৰিক এক্সপ্ৰেছন দেখিছোঁ বা পলিনমিয়েল দেখিছোঁ, বহুপদ দেখিছোঁ, এইটোৰে এইটোক হৰণ কৰা কথা কৈছে, কিন্তু আমি ইয়াত হৰণ নকৰোঁ। হৰণ নকৰাকৈ ক'ব পাৰোঁ যে এই সৰু টাৰ্মটোৱে ডাঙৰ টাৰ্মটোক হৰণ কৰিলে বা ডিভাইড কৰিলে তলত কি ৰিমাইণ্ডাৰ বা ভাগশেষ থাকি যাব, কিন্তু আমি হৰণ নকৰোঁ। আৰু সেই নিয়মটোৰ নামে হৈছে ৰিমাইণ্ডাৰ থিয়ৰাম। আৰু এইটো কৰে কেনেকৈ? যিটো সৰু টাৰ্ম আছে, সৰু টাৰ্মটোক যদি আপুনি ইকুৱেল টু 0 বনায়, তাতে আপুনি এটা এক্সৰ ভেলু পাব, মাইনাছটো ইফালে গ'লে কি পাব? প্লাছটো। আৰু সেই যিটো আপুনি এক্সৰ ভেলু পাইছে সেই এক্সৰ ভেলুটো প্ৰতিটো এক্সৰ জাগাত যদি আপুনি বহাই দিয়ে আপুনি এটা মান পাব, আৰু সেই যিটো মান পাব সেই মানটোকে কি বুলি কয়? ৰিমাইণ্ডাৰ বা ভাগশেষ বুলি কয়। এক্সৰ ভেলু কি পাইছে? 2, প্ৰত্যেকটো এক্সত বহাই দিয়ে। প্ৰথম কি আছে? x কিউব মানে 2 কিউব, 2 ইনটু x স্কোৱাৰ মানে 2 স্কোৱাৰ, মাইনাছ 5 ইনটু x মানে আকৌ 2, প্লাছ কিমান আছে 3, 2 কিউব মানে কিমান 8 হ'ল, 2 স্কোৱাৰ 4, 4 টু আকৌ কিমান 8, 5 দুগুণ কিমান 10, লগত কোনি আছে 3, 8 আছে কিমান 16 মাইনাছ 10, লগত কোনি আছে 3, তো ইফালে কি থাকিব 6, ইফালে থাকিব 3, দ্যাট মিন আনসাৰ ইজ 9। তো 9 আছে। অপশ্যন বি ইজ আৱাৰ কাৰেক্ট আনসাৰ, যাক আমি ৰিমাইণ্ডাৰ থিয়ৰাম বুলি কওঁ। চাগে বুজি পাইছে নে সকলোৱে? বুজি? ওকে, তো এপিছডৰ ফালে আগবাঢ়িছোঁ। ফাইণ্ড দ্য সাম অফ দ্য ফলোইং নাম্বাৰ। ইয়াতে আপুনি দেখিছে 1ৰ পৰা 120 লৈকে সংখ্যা এটা যোগ কৰিব। এতিয়া আমি এনেকৈ যোগ কৰিব নোৱাৰোঁ, 1 2 3 এনেকৈ, এটা বহুত লম্বা হৈ যাব। তো যেতিয়া আপোনাৰ প্ৰথমৰ পৰা এনেকুৱা নাম্বাৰ দিয়া, নাম্বাৰবোৰ যদি নেচাৰেল নাম্বাৰ বা স্বাভাৱিক সংখ্যা থাকে আৰু এনেকুৱা নাম্বাৰ যদি আপুনি যোগ কৰিব লাগে, তেতিয়া আপোনাৰ হাতত ফৰ্মুলা থাকিব। আৰু ফৰ্মুলাটো আছিলে এনেকুৱা, চাগে আপোনাৰ মনত আছে, n × n + 1 / 2। এইটো ফৰ্মুলা তেতিয়া এপ্লাই কৰিব প্ৰথমৰ পৰা যদি স্বাভাৱিক সংখ্যা দিয়া থাকে এটা নিৰ্দিষ্ট সংখ্যালৈকে, এই গোটেইবোৰ যোগ কৰিলে এনসাৰ কিমান হ'ব।
n মানে হৈছে কিমানটা সংখ্যা আছে বলে 120 টা আছে আকৌ n মানে কি 120 টা আছে লগত কি +1 ডিভাইডেড বাই কিমান 2 হল 2 দি ইয়াক কাটিলে কি এবাৰ 60 বাৰ ব্ৰেকেটৰ আগত কি আছে পূৰণ দুটাক যোগ কৰিলে কিমান 121 ধুনিয়াকে শূন্যটো বহাই থৈ দিয়া 6 1 গুণ কিমান 6 6 2 গুণ কিমান 12 1 থাকিল 6 1 গুণ 6 6 1 কিমান আৰু তুমি आंसर 7260 আছে অপচন আছে অপচন বি টু আমাৰ শুদ্ধ উত্তৰ বুজি পাইছে চাগে তো এটো বস্তু বুজি পাবো যে ইয়াৰ বেলেগ বেলেগ ফৰ্মুলা আছে অকল স্বাভাৱিক সংখ্যা থাকিলে এটো ফৰ্মুলা কেতিয়াবা এনেকৈ দিয়ে যুগ্ম সংখ্যা প্ৰথম যুগ্ম সংখ্যা প্ৰথম অযুগ্ম সংখ্যা স্বাভাৱিক সংখ্যা বৰ্গ হৈ আছে স্বাভাৱিক সংখ্যা কিউব হৈ আছে একটা বস্তু জানে না এবাৰ জনাবো যদি নাজানে এবাৰ মই শিকাই দিব চেষ্টা কৰিম ঠিক আছে ওকে বুজি পাইছে না ইয়াৰ পিছৰ প্ৰশ্নটো কি আছে স্যাৰ ওকে আৰম্ভ কৰিছো তো এটোৰ পৰা এটো হলে এটোৰ লগত কি হ'ব প্ৰথম ইয়াৰ দুটা সম্পৰ্ক চাম বি ডি আৰু জি ইয়াতে সি এফ আৰু কি আছে যে বি ৰ লগত সি আইছে +1 বি সি ডি ই এফ ইটো এৰি থৈ গৈছে ন ই এফ দ্যাট মিন্স +2 জি এইচ আই to এৰি থৈ গৈছে ইয়াত আছে জি জে দ্যাট মিন্স +3 জি এইচ আই জে ওকে নেক্সট টু এটো স্টাইলত নেক্সট টু বনাম ই জি আৰু জে এটো এক বঢ়াই দিয়া ই এফ দুই বঢ়াই দিয়া জি এইচ আই ওকে জে কে এল এম এট এম টু বহিব দ্যাট মিন্স এফ আই এম আছে তো অপচন সি ইজ আওয়ার কারেক্ট आंसर বুজি পাইছ না চেক কৰা যদি বুজি পাইছা তো নেক্সট কোৱেশ্চনটো ফল আগবাঢ়িছো ইয়াতে কৈছে ওট লেটাৰ বা ওয়ার্ড কিবা এনেকৈ দিব যে এই সাইডৰ কোনটো বেলেগ হদিছে আমাক এই সাইডৰ অপচন দিয়া আছে অপচন সাইডৰ কোনটো বেলেগ তো কি দেখিছা ডিফাৰেন্সটো ওকে গোটেইটা মানে একে একে আছে ন মোটামুটি মানে কন্টিনিউয়াস লেটাৰ আছে ডি সি বি এ বি সি ওকে এ বি সি ডি এনেকুৱা লাগিছে ন W X Y Z E F G H P Q R S হ'ব লাগিছিল P Q কিন্তু Q P হৈ আছে তো এটো অকমান বেলেগ বুজি পাইছা না A B C D উল্টাকে W X Y Z E F G H P Q হ'ব লাগিছিল কিন্তু Q P হৈ আছে তো অপচন সি তো আমাৰ ভুল হয় বা মিলা নাই O2 ওলাব দিছে যোনটো মিলা নাই তো অপচন সি ইজ आवर কারেক্ট आंसर পাইছে বুজি পিছত বলা গৰু এই যে ম্যাডাম ওয়ার্ড আছে এই ওয়ার্ডটো আমি কোড কৰিলে বা কোড ল্যাঙ্গুয়েজত লিখিলে আকৌ এটোই হয় তো আমাৰ হদিছে এই যে ইন্ডিয়া ওয়ার্ড আছে এই ওয়ার্ডটো কোড ল্যাঙ্গুয়েজত লিখিলে কি হ'ব তো ম্যাডামটোৰ পৰা ম্যাডাম হৈছে মানে কি একে একে আছে নেকি একে একে তো জেনে নিদিয়ে একে একে দিলে ইন্ডিয়াটো আকৌ ইন্ডিয়া হ'ব একে একে নিদিয়ে তো এনেকৈ লাগি আছে কি এটো এম আগত আহিছে এম নেক্সট এটো আহিছে এ নেক্সট আকৌ এটো আহিছে ডি আকৌ এটো আহিছে এ আকৌ এটো আহিছে তুমি ইয়াক উল্টা কৰিছে উল্টা কৰাতে আকৌ ওয়ার্ডটো সেমে হৈ আছে বুজি পাইছো ইয়াত আমি ইন্ডিয়াটো যে উল্টা কৰো প্ৰথম কৈ আহিব এ তাছত কি আহিব আই তাছত কি আহিব ডি তাছত আহিব এন তাছত আহিব আই দ্যাট মিন্স आंसर এ আই ডি এন ওকে অপচন সি ইজ आवर কারেক্ট आंसर অপচন সি তো আমাৰ শুদ্ধ উত্তৰ বুজি পাইছা নে কোৱা পাইছা বুজি অপচন সি তো আমাৰ শুদ্ধ উত্তৰ হ'ব ঠিক আছে ওকে তো নেক্সট যাও ওকে ইয়াত পাঁচটা আমাক বস্তু দিয়া আছে ইয়াৰ সজাব লাগে কোড আৰম্ভ কৰিম বুক ওয়ার্ড লেটাৰ সেন্টেন্সেস চ্যাপ্টাৰস এন্ড পেজেস সবতকে প্ৰথমতে লেটাৰ আহিব নাম্বাৰ 3 টো প্ৰথমৰ আহিব লেটাৰৰ পিছত ওয়ার্ড আহিব ওয়ার্ডৰ পিছত সেন্টেন্স আহিব সেন্টেন্সৰ পিছত প্ৰথমতে পেজেস আহিব হয়নে 5 নম্বৰ নাম্বাৰ দিয়া যে এ বি সি ডি এটো 6 নম্বৰ কৈ দিয়া 6 নম্বৰ আহিব ওকে তাৰ পিছত চ্যাপ্টাৰ আহিব চ্যাপ্টাৰৰ পিছত আমাৰ কিতাপখন আহিব 3 2 4 3 2 4 6 5 আছে অপচন ডি নেকি 3 2 4 6 5 ওকে অপচন ডি ইজ आवर কারেক্ট आंसर বুজি পাইছনে চেক কৰা যদি বুজি পাইছে নেক্সট কোৱেশ্চনটো ফৰ আগবাঢ়ি তো টপ 20 টেস্ট সিরিজ এখন কিতাবৰ ইয়াত 20খন টেস্ট সিরিজ আছে প্ৰত্যেকখন টেস্ট সিরিজত 80 টাকে কোৱেশ্চন আছে তো 1600 কোৱেশ্চন আছে ম্যাথছ আছে ইংলিশ আছে জেনাৰেল নলেজ আছে ৰিজনিং আছে ওকে গুটেই বয়াত কভাৰ কৰা আছে লাষ্টৰ ফালে ইয়াৰ এনসাৰ আছে তো তুমি যদি প্ৰেক্টিস কৰিব বিচাৰা এখন প্ৰপাৰ কিতাবৰ যত তুমি কমপ্লিট প্ৰেক্টিস কৰিব পাৰা ওকে তো টপ 20 টেস্ট সিরিজ যথেষ্টখিনি ৰেসপন্স পাইছে ল'ৰা ছোৱালী আৰু বহুতখিনি ইতিমধ্যে এই কিতাপখন মাৰ্কেট সেল হৈছে বহুত বেছি সেল হৈছে ওকে তো লব পৰা কাৰবক প্ৰয়োজন থাকিলে ইয়াতে কৈছে চাৰিটা ডায়াগ্ৰাম দিয়া আছে ডায়াগ্ৰাম চাৰিটাৰ পৰা আমি ক'ব পাৰো কোনটো ডায়াগ্ৰাম সঁচা ভেন ডায়াগ্ৰাম হয় দে কি কি শব্দ দিয়া আছে লায়ন ওকে এলিফেন্ট এন্ড এনিমেল তো ইহত দুটাক আমি এনিমেলৰ ভিতৰত ৰাখিছো
কিন্তু দুয়োৰে নিজৰ নিজৰ এটা ক্যাৰেক্টাৰিষ্টিক্স আছে বা মাংসভোজী তৃণভোজী এনেকুৱা লাগি আছে না দুয়োটাকে আমি এনিমেলৰ ভিতৰত ৰাখিছো কিন্তু এনিমেলৰ ভিতৰত থাকিলেও দুয়োৰে এটা সেপাৰেট ক্যাৰেক্টাৰিষ্টিক্স আছে বৈশিষ্ট্য আছে গতিকে দুয়োটাক আমি সেপাৰেট কে ৰাখিলে এনেকুৱা ডায়াগ্ৰাম অপচন এ ইজ আवर কারেক্ট আনসার বুজি পাইছা না তো এইটো বস্তু খুব ইম্পৰ্টেন্ট আৰু কেতিয়াবা লৰাছে কনফিউজ হৈ যায় কেতিয়া কোনটো ইউজ কৰো দুয়োটা আমি আমাৰ মতে জন্তু সেই জন্তু দুটা হয় দুয়োটা জন্তু বুজি পাইছো কিন্তু জন্তুৰ ভিতৰতে ৰাখিছো কিন্তু দুয়োৰে নিজৰ নিজৰ বৈশিষ্ট্য আছে ওকে কোনে ধৰে কোৱা লোৱাৰ ওপৰত ওপৰত এটা বৈশিষ্ট্য আছে এই বৈশিষ্ট্য হিচাপে দুকে সেপাৰেট কে ৰাখিছো ঠিক আছে তো অপচন এ ইজ আवर কারেক্ট আনসার এটা 6 ডিজিট নাম্বাৰ আছে কি 5 4 3 2 1 আৰু a এই নাম্বাৰটো কোনে হৰণ কৰিব পাৰে এই নাম্বাৰটো 9 হৰণ কৰিব পাৰে তেন্তে আমি ক'ব লাগে এৰ জায়গাত কি বহিব সো 9 কেতিয়া হৰণ কৰিব পাৰে 9 হৰণ কৰিব লাগিলে গুটেইটো যদি মই প্লাস কৰো গুটেইটো প্লাস কৰিলে যেটো আনসাৰ পাম সেই আনসাৰটো 9 দি হৰণ যাব লাগিব তেতিয়াই গুটেইটো 9 দি হৰণ যাব তেটো প্লাস কৰিলে কিমান 5 4 9 10 11 12 13 14 15 মানে এখনি মিলি পেলাই 15 হৈছে আৰু লগত এটা কোনি আছে a তারপরে এখনি বা এখনি লৈকে 15 হৈছে লগত আছে a তো a কিবা মিনিমাম ভ্যালু কিবা কৈছে নেকি একো কোৱা নাই ওকে এর জায়গা কি নাম্বার বহালে 9 দি হৰণ যাব ইয়াতে ডাবল নাম্বার নবহে তো 9 দি হৰণ যাব লাগিলে 15 1 হলে 16 নহব 17 নহব 3 যদি বহাই দিও 15 3 কিমান 18 18 হলে 9 দি হৰণ যায় বাকি তথাপি আরেকবার চাই লও 4 বহালে 19 5 বহালে 20 ওকে 6 বহালে 21 7 বহালে 22 8 বহালে this ওকে তো তিনি এটা অপশন আছে তো বাকি অপশন গুলা যেটো সৰু 0 1 2 or 4 গটিকে 3 টো তুমি দিব পাৰা 15 16 17 18 চলে 9 দি 18 তেতিয়া গুটেই টুক 9 দি হৰণ যাব তো এই যা তুমি কি বহাব পাৰিবা 3 বহাব পাৰিবা ঠিক আছে পইচা বুজি তো এইটো আছিল ক্লাস নম্বৰ 10 আৰু ক্লাস নম্বৰ 11 অত্যন্ত কালে আনি আছো প্ৰেক্টিস কৰি থাকা মোৰ ফালৰ পৰা মই যিমানখিনি কন্টেন্ট দিবলৈ মই দিব কাৰণে চেষ্টা কৰি আছো তো লগ পাম এটা নতুন ক্লাছত চাই দেখিব আপোনাৰ আপোন চেনে ইগাৰে দিছো থ্যাংক ইউ সো মাচ